অসমীয়া চলচ্চিত্ৰ জগতলৈ ভাল খবৰ এখনৰ পিছত এখনকৈ মুক্তি লাভ কৰিছে অসমীয়া ছবিয়ে ২৮ অক্টোবৰতো আৰু এখন ছবিয়ে মুক্তি পাব ৰজনী বৰ্মনৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ নাম লংকা কাণ্ড ছবিখনৰ মুক্তিৰ পূৰ্বে গুৱাহাটীৰ জ্যোতি চিত্ৰমনত ছবিখনৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় ৰজনী বৰ্মনৰ চিত্ৰনাট্য পৰিচালনা আৰু মনীষ আগৰৱালৰ প্ৰযোজনাত মুক্তি লাভ কৰিবলৈ লোৱা ছবিখনৰ বিশেষ প্ৰদৰ্শনী উপভোগ কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা বিজেপিৰ ৰাজ্যিক সম্পাদক ফণী শৰ্মা অভিনেত্ৰী মলয়া গোস্বামী জ্যোতি চিত্ৰমনৰ অধ্যক্ষ বিদ্যাসাগৰৰ লগতে আন বহু গণ্যমান্য ব্যক্তিয়ে উল্লেখ্য বাংলাদেশী বহিষ্কাৰ তথা শংকৰ আজানৰ দেশ অসমৰ সম্প্ৰীতিক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ছবিখনত বহু পুৰণি শিল্পীয়ে অভিনয় কৰিছে প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ লগতে ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ক্ৰমে মৃদুল ভূঞা চম্পক শৰ্মা অতুল পাছনি বিবেক বৰা টুনটুন শইকীয়া বৰ্মন ভ্ৰান্তি মেধি মুনমী ফুকন পল ফুকন পৰাণ কমলৰ লগতে বহু কেইগৰাকী শিল্পীয়ে প্ৰায় ১.৫ কোটি তাৰকাৰ ইয়াত সোমোৱাৰ কৰিছে চম্পক শৰ্মা মৃদুল ভূঞাৰ উপৰিও অসমত ১.৫ কোটি তাৰকাৰ সোমোৱাৰ গোটেই বিবেক আৰু এটা নীতি এটা আছে ৰমান্টিক গতিকে ইয়াত আমাৰ মিউজিক কৰিছে অজয় বিপৰীত মিউজিক কৰিছে ৰাহুল প্ৰতাপে কৰিছে আৰু কৰিছে গতিকে ইয়াত মন্থনা কৰিছে যদিও ৩টাকৈ গান গাইছে আপোনালোকে শুনিলে আৰু নীলাকাশ আৰু দীপলিনে এটা গান গাইছে আৰু এটা গান গাইছে যিটো মই টাইটেল চং বুলি কয় গতিকে এটা সকলো এটা পেকেজ এটা কমাৰ্চিয়েল পেকেজ এটা অসমৰ ৰাইজে নিশ্চয় ভাল পাব এখন জাতি মাটি ব্যক্তিৰ ওপৰত নিৰ্মাণ কৰা এখন ছবি অসমৰ ৰাইজে চাই নিশ্চয় ভাল পাব কমাৰ্চিয়েল ছবি এখন গতিকে মই ভাবোঁ অসমৰ ৰাইজে নিশ্চয় আদৰি ল'ব